हमारे गांव में खूब पाइप मोटर दी है, इस वजह से हमने अच्छा लगने के कारण आए हैं जी। आपने नाम दीक्षा नहीं लिया? सब नामाजी महाराज से नाम दीक्षा नहीं लिया? नहीं, नाम नहीं लिया था जी, ले लेंगे। आप नाम ले लेंगे? हाँ जी, और कब लेंगे सर? आज ही ले लेंगे। हाँ जी। সঁচাকৈ আচৰিত কথা। আচলতে আমি ভাবিছিলোঁ এখেত সন্ত ৰামপাল গুমজৰ শিষ্য হয়, আচলতে তেখেত সন্ত ৰামপাল গুমজৰ শিষ্য নহয়। তেখেতে এই সতলোক আশ্ৰম ধানৰ নামলৈ আহিছে, তেখেতে নাম দীক্ষা ল'ব বুলি মত ব্যক্ত কৰিছে। তেখেতে সন্ত ৰামপাল গুমজে যিখিনি সমাজ কল্যাণমূলক বা জনকল্যাণমূলক যি সেৱা আগবঢ়াই আছে বৰ্তমান সময়ত, সেই সেৱা আগবঢ়াই থকা দেখি তেখেতে সন্ত ৰামপাল গুমজৰ যি আধ্যাত্মিক তত্ত্বজ্ঞান, সেই তত্ত্বজ্ঞানৰ আধাৰত তেখেতৰ জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা ল'ব বুলিহে তেখেতে আহিছে। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ লগত যিজন ব্যক্তি আছে তেখেতৰ পৰা কিছু অনুভৱ জানিবলৈ চেষ্টা কৰিম। आप सर रामपाल जी महाराज से नाम दीक्षा लिए हो क्या? नहीं लिया, अभी पहली बार आया हूँ। अभी पहली बार आए हो? जो काम रामपाल जी महाराज कर रहे हैं वर्तमान समय में सरकार नहीं कर पाया, नहीं सर। उसके विषय में क्या कहना चाहेंगे? सरकार ने कुछ नहीं किया, इसको बहुत अच्छा काम किया है, बहुत अच्छा मानते हैं हम। आप नाम दीक्षा लेंगे? लेंगे। ইতিমধ্যে এখেতেও নাম দীক্ষা ল'ব। এখেতেও প্ৰথম আহিছে, তেখেতেও নথৈ আনন্দিত হৈছে সন্ত ৰামপাল গুমজে যি সেৱা আগবঢ়াইছে জনকল্যাণৰ কাৰণে। তেখেতেও নাম দীক্ষা ল'ব বুলি মত ব্যক্ত কৰিলে। গতিকে সকলোৱে বৰ্তমান সময়ত সন্ত ৰামপাল গুমজৰ জ্ঞানৰ দ্বাৰা আপ্লুত হৈ তেখেতৰ শৰণাগত হ'বৰ বাবে সতলোক আশ্ৰম ধানৰ নামলৈ অহা বুলি আমি জানিব পাৰিছোঁ। গতিকে দৰ্শকসকল আমাৰ সৈতে জড়িত হৈ থাকক। আমি পৰৱৰ্তী সময়ত অন্য দৃশ্য আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। ধন্যবাদ।